মৰিয়নিত সত্ৰীয়া নামঘৰ সমাজৰ বাৰ্ষিক অধিৱেশন। মৰিয়নি নৌকছাৰীৰ বুঢ়া বলিমৰা গাঁৱৰ নামঘৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সত্ৰীয়া নামঘৰ সমাজৰ প্ৰথম বাৰ্ষিক অধিৱেশন। 9 আৰু 10 মাৰ্চ তাৰিখে সত্ৰীয়া নামঘৰ সমাজৰ উদ্যোগত আৰু বুঢ়া বলিমৰা গাঁৱৰ সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনিৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে 10 মাৰ্চ তাৰিখৰ মুকলি সভাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী, মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাম্বাৰুধৰ নাথৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আমি এই অধিৱেশন প্ৰস্তুতি তথা আয়োজনৰ ক্ষেত্ৰত বিভিন্ন জনৰ মত গ্ৰহণ কৰি আমি 24 চনৰ ফাগুন মাহত প্ৰথম বাৰ্ষিক অধিৱেশন হিচাপে পালন কৰিবৰ কাৰণে আমি মনস্থ কৰোঁ। আমি দুদিনীয়া কাৰ্যসূচী সম্পাদন কৰিবৰ কাৰণে 9 আৰু 10 এই দুদিন কাৰ্যসূচীটো আমি লৈ এতিয়া আমি ইমানখিনিলৈকে আগবাঢ়িছোঁ। আমাৰ 9 মাৰ্চ তাৰিখত পুৱাৰ ভাগত আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ব আৰু সেই ধৰ্মধ্বজাৰ উত্তোলনৰ পিছতে আমাৰ স্মৃতি তৰ্পণ হ'ব। 10 তাৰিখে পুৱা 9 বজাত আৰম্ভ হ'ব আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু 1 বজাত হ'ব আমাৰ মূল মুকলি সভা। তাত সভাপতিত্ব কৰিব নিৰ্দিষ্ট বক্তা থাকিব আমাৰ শ্ৰী শ্ৰী পীতাম্বৰ গোস্বামী আউনীআটী সত্ৰৰ, নিৰ্দিষ্ট বক্তা থাকিব আমাৰ মাননীয় ডাম্বাৰুধৰ নাথ, প্ৰাক্তন উপাচাৰ্য সাংস্কৃতিক বিশ্ববিদ্যালয়। আৰু এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ সত্ৰীয়াৰ সকলো সত্ৰৰে তথা 4 সংহতিৰ অধীনত থকা যিমান আমাৰ শিষ্য আছে সেই শিষ্যবৰ্গৰ অধীনত আমাৰ এটা মঞ্চ তৈয়াৰ কৰা গঠন কৰা আমাৰ যিটো পৰিকল্পনা আছিলে সেইটো এতিয়ালৈকে আমাৰ সাফল্যমণ্ডিত হৈছে।